আমি আজি আমাৰ ডুমৰগুৰি গাঁৱত চৰকাৰী প্ৰাইমাৰী কমিটিৰ আমাৰ তেখেত ট্ৰেজাৰাৰ পদত এজন সক্ৰিয় কৰ্মী আছিল। তেখেতৰ ঘৰত উপস্থিত হৈ আমি ব্লকৰ তৰফৰ পৰা তেখেতৰ যিটো যোৱা 16 তাৰিখ ৰাতি 10টা বা 11টা বজাৰ ভিতৰত তেখেতক মানে দুৰ্বৃত্তই বেয়াকৈ আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰা বুলি আমি জানি নেক্সট দিনা আমি আহিছিলোঁ, খবৰ ল'লোঁ আৰু তেখেতৰ যিটো অৱস্থা খুব বেয়া আছিল আৰু মেডিকেলত তেখেতক মানে নিয়া বুলি আমি ভাবি তেখেতৰ ওপৰত যিখিনি আমি আমাৰ ফালৰ পৰা খবৰ ল'ব লাগে আমি লোৱা হৈছিল। আৰু আমি বৰ মানে দুখ পাইছোঁ, মানে তেখেতক কোনো মানে কাৰণ নোহোৱাকৈ ৰাজনীতিকভাৱে হওক বা ব্যক্তিভাৱেই হওক তেখেতক যি ধৰণে বেয়াকৈ আঘাতপ্ৰাপ্ত কৰিলে আৰু এই দুৰ্বৃত্তক আমি মানে অনতিপলমে আমাৰ প্ৰশাসনৰ তৰফৰ পৰা ধৰি তেখেতক শাস্তি দিব লাগে, এইটোৱে আমি বিচাৰিছোঁ। আৰু তেখেতক অলৰেডি কেছ মানে FIR দাখিলো কৰা হৈছে বুলি জনা গৈছে। আৰু এই হিচাপে আমি ভাবিছোঁ আমি ব্লকৰ তৰফৰ পৰা দোষীক ধৰি মানে অনতিপলমে শাস্তি দিব লাগে আৰু লগতে তেখেতৰ লগতে আৰু কোনোবা যদি জড়িত আছে তেওঁলোককো মানে ধৰি শাস্তি বিহিব লাগে। আৰু কিয়নো এনেকুৱা যদি ধৰণৰ ঘটনা যদি ঘটি থাকে আমাৰ এইখিনি এৰিয়াত মানে শান্তিপ্ৰিয় হিচাপে আমি যিটো বিচাৰি আছোঁ এইটো অশান্তিৰ এটা সৃষ্টি হ'ব। গতিকে আমি এইটো নিবিচাৰোঁ। আমি BPFৰ তৰফৰ পৰা আমি শান্তিপ্ৰিয় হিচাপে যেন সমিলে আমি বাস কৰিব পাৰোঁ, এইটোৱে আমি কামনা কৰি তেখেতৰ ঘৰত আহি তেখেতক খবৰ লোৱাৰ লগতে আৰু তেখেতৰ পৰিয়ালৰ হৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু দোষীক আমাৰ প্ৰশাসনৰ তৰফৰ পৰা সোনকালে ধৰি শাস্তি বিহিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আপুনি দুৰ্বৃত্ত বুলি উল্লেখ কৰিছে, কিন্তু আমি তেওঁৰ যি মন্তব্য লৈছিলোঁ তেখেতে জানিবলৈ দিছে তেওঁ এজন UPPLৰ মেম্বাৰ হয়। গতিকে শাসনত থাকি তেনেকুৱা হৈ পৰাটো পৰিলক্ষিত হৈছে। তেখেতৰ দুৰ্ভাগ্যজনক, তেওঁলোকে যদি UPPLৰ কৰ্মী হয় আৰু ৰাইজ হিচাপে আৰু তেখেতে গাঁৱৰ মানুহ হিচাপে নিশ্চয় চিনি পাব তেখেতৰ কথা। তেওঁলোকে এটা মীমাংসা আচলতে ৰাইজৰ পৰা মানে কৰিব লাগে। ৰাইজে যদি মীমাংসা কৰি দিয়ে নিশ্চয় শান্তিপ্ৰিয়ভাৱে সমাপ্ত হ'ব। কিন্তু তেওঁলোকে যদি বাৰে বাৰে এনেকুৱা কৰি থাকে তেতিয়া আমিও বহি নাথাকোঁ। আমিও BPFৰ তৰফৰ পৰা যি ব্যৱস্থা ল'ব লাগে আমি চেষ্টা কৰিম। আৰু তেখেতৰ ওপৰত যদি সুমীমাংসা বা জাষ্টিছটো যদি নিদিয়ে আমিও তাৰমানে জংগী আন্দোলনৰ কাৰণে ব্যৱস্থা ল'ব পাৰিম, আমিও কৰিম। আৰু তেখেতক মানে যেতিয়ালৈকে শাস্তি নিবিহে তেতিয়ালৈকে আমি তীক্ষ্ণভাৱে নজৰ দি থাকিম, আমি এইটোৱে ভাবিছোঁ। তেওঁ কৈছে যে ইয়াৰ পূৰ্বে তলত কাজিয়া হৈছিলে বা BPFৰ মিটিং কৰাৰ কাৰণে মানে ধৰণৰ মানে বিশেষকৈ আমাক যিহেতু জনোৱা নাই, হ'বও পাৰে তেওঁলোকৰ লগত হ'বও পাৰে, কিন্তু আমি ব্লক লেভেলত আমাক এনেকৈ জনাই দিয়া নাই। আৰু গ্ৰাছৰুট লেভেলত হৈ থাকে, সৰু সুৰা বহুত ঘটনা হৈ থাকে, কিন্তু ডাঙৰভাৱে আমি ল'ব বিচৰা নাছিলোঁ। কিন্তু আমি আজি ধৰি লওক 16 তাৰিখ বা 17 তাৰিখে তেওঁলোকে FIRটো দিছে। 17 তাৰিখৰ পৰা আজি কেই তাৰিখ হ'ল? আজি 21 তাৰিখ আহি গ'ল। গতিকে আজি তাৰিখলৈকে দোষীক মানে ধৰিব পৰা নাই, কিন্তু দোষীৰ নাম পৰ্যন্ত তেওঁলোকে কৈ দিছে। কিন্তু আমাৰ ফালৰ পৰা আমি ক'বলৈ যোৱা নাই, প্ৰশাসনৰ তৰফৰ পৰা যিহেতু ইনভেষ্টিগেশ্যন কৰিব লাগে, ইমান দিন থাকিব নালাগে, দেৰি কৰিব নালাগে। তেওঁলোকে এনে আনন্দ বজাৰ আউটপোষ্টত বুলি কৈছে তেওঁলোকে। আজি যিটো তেওঁলোকে দেখুৱাইছে সেইটোতো মানে অলপ ইংগিত দিয়াৰ দৰে নহয়, কিন্তু আমি এইটো নিবিচাৰোঁ। আচলতে তেওঁলোকে ৰুলিং গভমেণ্টত থকা এই হিচাপে তেওঁলোকে ভাল কাম কৰি দেখুৱাব লাগে, ৰাইজক মানে আঁকোৱালি ল'ব লাগে, তেতিয়াহে ৰাইজেও আঁকোৱালি ল'ব। গতিকে তেওঁলোকে যদি এনেকুৱা কৰ্ম দেখুৱাই থাকে তেওঁলোকৰ কথা, কিন্তু আমি BPFৰ ৱৰ্কাৰ হিচাপে আমি এইটো নিবিচাৰোঁ। আমি ৰাইজৰ ভালৰ কাৰণে কাম কৰিম আৰু ৰাইজে সুবিচাৰ কৰিব, তেওঁলোক চাব নিশ্চয়। যিহেতু আমি যোৱা এই MP ইলেকশ্যনত ভাল ৰিজাল্ট মানে কৰিব পাৰিছোঁ। আমি আমাৰ UPPLৰ যিখিনি ভোট পাইছিল বহুত ওপৰত আমি আনিব পাৰিছোঁ। আমাৰ ভোটাৰ যথেষ্ট আছে, গতিকে নিশ্চয় এইটোক লৈও তেওঁলোকে আশংকা কৰিব পাৰে। আৰু জনাইছোঁ সাংবাদিক বন্ধুসকল, যোৱা
16 তাৰিখে নিশা যি ঘটনা হৈ গ'ল আমাৰ BPFৰ কৰ্মী বীৰেন স্বৰ্গীয়াৰীৰ লগত, সেই ঘটনাটো আমি BPF দলে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু বাক্সা জিলা প্ৰশাসনক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ঘটনা তদন্ত কৰি দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। এইটো আমাৰ BPFৰ দাবী। আৰু তাৰ লগতে এটা কথা উত্থাপন কৰিবলৈ মই বিচাৰিছোঁ, যোৱা 16 তাৰিখে FIR দিয়াৰ পাছত আজিকলৈকে পুলিচে, হালবাৰী প্ৰশাসনে যিহেতু নাম মেনশ্যন কৰি দিয়া গৈছে, কালপিতটো চিনাক্ত, গতিকে এতিয়ালৈকে তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। ইয়াৰ ৰহস্য কি? ইয়াতে আমি নিশ্চয় ৰহস্যৰ গণ পাইছোঁ এটা। গতিকে তেওঁৰ লগত যে আমাৰ এই হালবাৰী UPPLৰ বাগা বাগা লিডাৰ জড়িত হৈ আছে, এইটো আমাৰ সন্দেহ হৈছে। গতিকে আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে তেওঁলোকে UPPL দলে শংকিত হৈছে BPFৰ উত্থান দেখা পাই। তেওঁলোকে আমাৰ কৰ্মীসকলক যিদৰে দমন কৰিব বিচাৰিছে, তেওঁলোকে নৰে। অলৰেডি আপোনালোকে জানে, ৰাইজ BPFৰ লগত যথেষ্ট আছে আৰু থাকিব। অনাগত দিনত 2025ত UPPL দল যে নাইকিয়া হ'ব, এইবিলাক তাৰে জ্বলন্ত উদাহৰণ। গতিকে আজিৰ দিনত বিশেষ নকওঁ, এটা কথাই বাক্সা জিলা প্ৰশাসনৰ মুৰব্বী আৰক্ষী অধীক্ষক ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ কৰি কৈছোঁ, এই ঘটনাটো উচিত তদন্ত ঘোষণা কৰক আৰু অতি শীঘ্ৰে কালপিতক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক।